পঞ্চায়তৰ ভূমি দখল কৰি দোকান দিয়ে উঠাই দিলে আমি উঠি যাম। নহয় কিয় দখল কৰিছে আপোনালোকে দখল কৰিছে কিয় দখল কৰিছে আগৰ পৰাই ঘৰ তুলছি আমি। নহয় চৰকাৰী ভূমি কিয় দখল কৰিলে কিয় দখল কৰিলে চৰকাৰ যেতিয়া লাগাব আমি এৰি দিম এৰি দিম। আপোনালোকে বলপূৰ্বকভাৱে দখল কৰা বুলি নাই কৈছে কৈছে কোনে ক'ব আপোনাক দেখাম আমি দেখা আপোনালোকে দখল কৰা নাই নাই। কি কৰিছে তেনেহ'লে পঞ্চায়তৰ আগৰ পৰাই আমাৰ ইয়াতেই ঘৰ একেই। এইখিনি মাটি পঞ্চায়তৰ নহয় এতিয়া পঞ্চায়তত দিছে। বুজি পোৱা নাই কথাটো কি ক'লে আপুনি আগৰ পৰাই আমি দোকান দি আছো ইয়াতে। এই মাটিটো আমাৰ শস্যৰ মাটি পিছত এটা চাকৰিৰ কাৰণে পঞ্চায়তত দিছে। এতিয়ালৈকে চাকৰিটো হোৱা নাই। আমাকো কোৱা নাই যে কোনে উঠি যাম। কিমান বছৰ আগত দিছিলে বহুত দিন আগত আপোনালোকৰ দোকান দিব কিমান বছৰ হ'ল 30 বছৰ হ'ল। কিমানখন দোকান আছিলে এইকেইটাই এইকেইটা পইচা লয় নেকি আপোনালোকৰ আমি ভাড়া যাওঁ। কাক দিয়ে ভাড়াটো জাকিৰ লয় জাকিৰৰ ঘৰ ক'ত ইয়াতে বাকী পঞ্চায়তৰ কিবা হয় চাকৰি কৰে। কিমানকে দিয়ে ভাড়া 1000 দিওঁ বছৰ। বছৰত 1000 এখন দোকানত বছৰত দিয়ে নে মাহিলী দিয়ে বছৰো 1000কে দিয়ে কাক দিয়ে জাকিৰ লয়। চৰকাৰী ভূমিত দোকান পাতি যি সংখ্যই বেপাৰ কৰি আছে অবৈধ বাংলাদেশী মিয়া। অবৈধ বাংলাদেশী মিয়াই পঞ্চায়তৰ ভূমি দখল কৰিছে। পঞ্চায়তৰ ভূমিত দোকান পাতিছে। আমাৰ চৰকাৰৰ মাটি তাত আমাৰ ল'ৰা ছোৱালী খেল খেলিব। খেল খেলি আগবাঢ়ি যাব দেশৰ আমাৰ নাম হ'ব। কিন্তু এই চৰকাৰী ভূমিত যে অবৈধভাৱে পঞ্চায়তৰ মাটিত যিসকলে দোকান কৰিছে কাৰ ছত্ৰছায়াত কৰিছে এইটো ছত্ৰছায়া নিশ্চয় পঞ্চায়তৰ সচিব পঞ্চায়তৰ ছেক্ৰেটাৰী। গতিকে পঞ্চায়তৰ সচিবৰ পৰা ছেক্ৰেটাৰীৰ পৰা আদি কৰি যদি এই ভূমিখিনিত দোকান পাতি তেওঁলোকে পইচা খাই আছে, যেতিয়া পইচা খাই আছে তেওঁলোকে পইচা খাই থকা জেগাত সেই মাটিটো তেওঁলোকৰ নিজৰ বুলি দাবী কৰিব। যিহেতু নিজৰ কৰি দাবী কৰিব চৰকাৰে যিহেতু উচ্ছেদ কৰি আছে। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে আহ্বান কৰিছো অতি শীঘ্ৰে বঙালপাৰা পঞ্চায়তৰ ভূমি উচ্ছেদ কৰিব লাগে। এই মিয়াৰ হাতৰ পৰা উচ্ছেদ কৰিব লাগে। কাৰণ তেওঁলোকে সদায় আনৰ ভূমিতে চকু দি থাকে। গোটেইকেইখন দোকানৰ ভাড়া পঞ্চায়তৰ সচিবৰ পৰা আদি কৰি ভগাই পতাই খায়। ভাড়া দিছে ভাড়াটো তেওঁলোকে খাই আছে। চৰকাৰৰ হাতত ক'ত যাব? তেওঁলোকৰ পকেটত যায়। যিসকলে পঞ্চায়তত থাকে চৰকাৰৰ তাত যাব। এইবিলাক এই পঞ্চায়তৰ নেতৃত্বত হৈছে। চৰকাৰৰ ৰয়েলটিয়ে পঞ্চায়তৰ ৰয়েলটিয়ে নাযায় আৰু কি দোকানৰ ভাড়া যাব নেকি? অসমৰ যি পঞ্চায়ত মন্ত্ৰী আছে তেখেতে একবাৰ পৰিদৰ্শন কৰক যে তেখেতে পঞ্চায়তৰ ভূমি দখল কৰিছে না নাই কৰা। পৰিদৰ্শন কৰি যদি পঞ্চায়তৰ ভূমি তেওঁলোকে দোকান পাতিবা দিয়া নহয় তেতিয়া মোক ক'ব। যদি দিয়াটো হয় তে পঞ্চায়তৰ সচিবৰ পৰা আদি কৰি গোটেইবিলাকক উচিত শাস্তি দিয়ক আৰু সেই ভূমি উচ্ছেদ কৰক। আৰু নতুনকে যিজন আছে তেওঁ ঘৰৰ পৰাই কি কাম কাজ কৰে তেওঁ পঞ্চায়ত দেখা নাপায়। তাতে পঞ্চায়ত দেখা পায় কোনে জানে? এটা ডাঙৰ তালাই যোনে মানুহবিলাকে আশা কৰি যায় গ'লে দুৱাৰত তলাটো দেখা পায় তলাটোকে সেৱা কৰি আহিব লাগে। কাম কাজৰ কথাটো তলাটোক কৈ আহিব লাগে। সেই 10টাৰ পৰাই সেই 12টা এটালৈকে সচিব আহি নাপায় আৰু কিমান দিন যে আহি জইন কৰা নাই একেদিনে গোটেইকেইটা চহী মাৰিব। যে ৰাইজে হাৰাশাস্তি খাই আছে পঞ্চায়তত কাম কাজ হোৱা নাই আৰু ঘূৰিলে আহি কি কৰিব? পঞ্চায়ত নুখুলে পঞ্চায়তত তালা লগাই থাকে। ছেক্ৰেটাৰীয়ে নাহে। ছেক্ৰেটাৰী নাহিলে কাম কাজ কৰিব হ'ব। গতিকে সেই ৰাইজে কাম কাজ এৰি ঘৰৰ কাম কাজ এৰি তাকে যায় তাত যাই কেনে আকৌ মুখ ঠেচকা খাই ঘৰত গুচি আহিব লগা মনৰ আশা মনত লৈ কেনে ঘূৰি আহিব লগা। এইটোতো কম হ'লেও বাহিৰত 1 বিঘা মাটি আছে। গতিকে এই 1 বিঘা মাটিত যি দোকান কৰি আছে এইটো আচলতে ল'ৰা ছোৱালীয়ে খেলা ভূমি আছিল। কাৰণ পঞ্চায়তখনত বহুতখিনি মাটি আছে প্ৰায় 3 বিঘামান মাটি আছে। গতিকে গোটেইখিনি ভূমিৰ খালি অকণমান জেগা পঞ্চায়তখন আছে। বাদ বাকী ভূমিখিনি গোটেই বেদখলকাৰীৰ হাতত আছে। মিয়াই দখল কৰিছে। বাদ বাকী কোনে দখল কৰিব? তাত খিলঞ্জীয়া মুছলমান নাযায় তাত হিন্দু মানুহ নাযায়। এইটো মিয়া মুছলমানে দখল কৰিছে। এইটো অবৈধ বাংলাদেশী তেওঁলোকে দখল কৰিছে। এইটো কাৰ নেতৃত্বত হৈছে? এইটো পঞ্চায়তৰ সচিবৰ নেতৃত্বত হৈছে। আগৰ যিবিলাক সচিব আছে সেই সচিবৰ নেতৃত্বত হৈছে। এতিয়াৰ সচিবজনেতো পঞ্চায়ত দেখাই নাপায়। তেওঁ যদি আহি ক'লেহেঁতেন যে আজি আপোনালোকৰ ভূমি এনেকুৱা হৈ আছে কোনে দিছিলে এই পঞ্চায়তৰ ভূমি আজিৰ সচিবেতো ক'বাক লাগি সময় নাপায় তেওঁ নাহিয়ে। গতিকে মই পুনৰবাৰ আহ্বান কৰিছো যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই অবৈধ যি বাংলাদেশে যি ভূমি বেদখল কৰি আছে এই বেদখলকাৰীক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে। কাৰণ তেখেতে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে বুলি আগতেও কৈছে আৰু এতিয়াও কৈছে। আৰু আমাৰ হাজৰ বিধায়ক প্ৰকাশ দাস ডাঙৰীয়াও কৈছে। মই তেখেতক বিধায়ক হিচাপে আহ্বান জনাম তেখেতক মুখ্যমন্ত্ৰীক হেঁচা দিয়ক। বঙালপাৰা পঞ্চায়তৰ অন্তৰ্গত মোটামুটি 1000 বিঘাৰ কম নহব বেছি আছে। আপোনালোকে যদি বিশ্বাস নকৰে আমাৰ লোকেলিটি গাবৰা আছে গাবৰা খুজি লব। ইয়াৰে মাটিখিনি এইখিনি মাটি চৰকাৰী মাটি নাই মেদিপট্টা মাটি এইটো চৰকাৰী মাটি। মোৰ হিচাপত এই মাটিখিনি চৰকাৰে আমাক ওলাই দিব লাগে। ওলাই দিলে আমি নিশ্চয় ইয়াতে আমি অংগ ঘৰ উঠাই কেনে বা প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে আমি গছ ৰোপণ কৰিবলৈ সাজু হম। আৰু এইখিনি কৰিলে আমি নথৈ আনন্দিত হম চৰকাৰৰ প্ৰতি। কাৰণ এইবাৰ এইখন চৰকাৰে
এইটো কৰাটো ইমান ডাঙৰ কথা নাই সহজ সেইকাৰণে মই চৰকাৰক কাতৰভাৱে অনুৰোধ জনাইছো আমাৰ এইখিনি জাগা অতি সোনকালে আপোনালোকে আহি তদন্ত কৰি চাই কেনে আৰু যদি মই মিছা কথা কৈছো তথাপি মোৰ ওপৰত যাতে আইনী ব্যৱস্থা হয় মোৰ হাৰৰ দোকান লাইসেন্স নাই মই বেদখলকাৰী যদি মোক উপযুক্ত কোনোবাই প্ৰমাণ দিব পাৰে আইনগত মই দণ্ডনীয় হ'ম বুলি মই এতিয়াও কৈ আছো ইতিমধ্যে আপোনালোকক দেখাইছো অথচ মোৰ লাইসেন্স আছে নছে সেইটো দেখাইছো জাগাৰ ভাড়া দিছো নিদিছো সেইটো আপোনালোকক অৱগত কৰিছো মই ইয়াৰে এজন সজাগতা যুৱক বেদখল মুক্ত লাগে এইখিনি জাগা এইটো খালী কৰি দিব লাগে চৰকাৰী মাটি চৰকাৰলৈ কেনে সংঘৰ নামত দিয়ক কিবা ভাল স্কুল খোলক বা কলেজ খোলক চৰকাৰী মাটিত বা ভাল এটা ধুনীয়া ফিল্ড হওক বা ধুনীয়া গছ ৰোপণ কৰক সেইটো আমি বিচাৰো আজি 6 মাহ আগত আপোনালোকৰ মিডিয়াৰ যোগেদি মই কৈছিলো কিন্তু তাৰে কোনো পদক্ষেপ লোৱা নাই চৰকাৰে বা লৈছে যদি কাগজ পত্ৰত এইটো আমি নাজানো বেদখল মুক্ত হ'ব লাগে অসমৰ পৰা এই বিজেপি চৰকাৰৰ দিনত জয় আই অসম